আমার যখন ইস্তাহার বা ঘোষণাপত্র বা গ্যারান্টি কার্ড এই গ্যারান্টি কার্ড ইস্তাহার প্রকাশ হওয়ার পিছতেই নরেন্দ্র মোদী ডাঙরিয়া অমিত শাহ হিমন্ত বিশ্ব শর্মার কঁপনি উঠিছে। এই গ্যারান্টি কার্ড এই ইস্তাহার কংগ্রেস দলের ইস্তাহার নহয়। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যি ভাৰত জোড়ো যাত্ৰা কৰিছিল, মণিপুৰৰ পৰা মহাৰাষ্ট্ৰলৈ যিটো ভাৰত জোড়ো নে যাত্ৰা কৰিছিল, সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়াক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনে যি আহ্বান জনাইছিল, সেই আহ্বানৰে এইটো এটা দলিল। আমাৰ ইস্তাহাৰটো সমগ্ৰ ভাৰতবাসীৰ মনত থকা যিখিনি কথা, যিখিনি আহ্বান, যিখিনি চৰকাৰৰ প্ৰতি তেওঁলোকৰ অনুৰোধ বা চৰকাৰৰ পৰা যিখিনি দায়িত্ব বুলি ভাবে, চৰকাৰে যিখিনি কৰণীয় বুলি ভাবে, সেইখিনি প্ৰকাশ কৰিছো। ৰাইজৰ মনৰ কথাখিনি আমি গ্যাৰান্টি কাৰ্ড বনোৱাৰ বাবে ইস্তাহাৰত প্ৰকাশ কৰাৰ কাৰণে বিজেপি আজি কম্পমান, যাৰ কাৰণে তেওঁলোকে আমাৰ ইস্তাহাৰক লৈ বিভিন্ন কথা কৈছে। এতিয়া কওক, আমি 5টা গ্যাৰান্টি দিছো, এই গ্যাৰান্টিৰ পৰা ৰাইজৰ কিবা ক্ষতি হ'ব নেকি? ৰাইজ লাভান্বিত হ'ব। গতিকে ৰাইজে যেতিয়া লাভান্বিত হয় তেতিয়া বিজেপিয়ে বেয়া পায়। বিজেপিয়ে লাভান্বিত কাক কৰিব বিচাৰে? বিজেপিয়ে লাভান্বিত আদানী আম্বানীক কৰিব বিচাৰে, বিজেপিয়ে লাভান্বিত কোটি কোটি পতিসকলক কৰিব বিচাৰে, বিজেপিয়ে লাভান্বিত যিসকলে বেংকৰ পৰা ঋণ লৈ এই দেশৰ পৰা পলাই যায় তেওঁলোকক লাভান্বিত কৰিব বিচাৰে। আমি কংগ্ৰেছে খাটি খোৱা সকলক লাভান্বিত কৰিব বিচাৰো। আমি কংগ্ৰেছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহক লাভান্বিত কৰিব বিচাৰো। আমি কংগ্ৰেছে কৃষকসকলক লাভান্বিত কৰিব বিচাৰো। আমি কংগ্ৰেছে দুখীয়া মানুহক লাভান্বিত কৰাটো বিচাৰো। ভাৰতবৰ্ষৰ সৰ্বশ্ৰেণীৰ মানুহক আমি লাভান্বিত কৰাটো বিচাৰো। যাৰ কাৰণে বিজেপিয়ে বেয়া পাইছে, কাৰণ তেওঁলোকৰ লক্ষ্য হল পুঁজিপতিসকলৰ প্ৰতি, তেওঁলোকৰ দৰত হল পুঁজিপতিসকলৰ প্ৰতি, কংগ্ৰেছৰ দৰত হল সৰ্বসাধাৰণৰ প্ৰতি। এইটো হৈছে পাৰ্থক্য। আমি যেতিয়া সৰ্বসাধাৰণৰ পক্ষত গৈছো, লগে লগে বিজেপি আমাক বেয়া পাইছে। এইবিলাকতো নিযুক্তি 5 লাখ নিযুক্তি দিব, বছৰে বছৰে 1 লাখ দিব, আমি শুনি আছো। খালি পথে পূৰণ কৰিছে, নতুন নিযুক্তিটো দিব পৰা নাই। কত গল মোদী ডাঙৰীয়াৰ বছৰি 2 কোটি চাকৰি? কত গল অসমৰ 23 লাখ নিবনুৱাক সেই সময়ত সংস্থাপন কৰিব বিচাৰিছিল, এতিয়া প্ৰায় 32 লাখ হৈছে। এই কথাবিলাকতো আজি তেওঁলোকে উত্তৰ দিব লগা হৈছে। যেতিয়া মানুহৰ মাজলৈ গৈছে এই কথাবিলাকৰ উত্তৰ দিব লগা হৈছে, আৰু আমি আশা কৰিছো অসমৰ ৰাইজে ইয়াৰ উত্তৰ EVM মেচিনত যাই দিব লাগে।